13 নম্বর শাকিব আহমদ বিন আব্দুল মতিন সিমলাই বন্দরগাঁও जिला नौगांव जागीर आरिफुद्दीन भाई भाई 14 নম্বর ফাহিম আখতার রাজিবউদ্দিন জঙ্গলওয়ালা ভুজাই আলহাজ রবিউল হোসাইন সাহেব বাড়ি থেকে 15 নম্বর সোহাইল আহমদ বিন মুজিবুর রহমান গাঁও কসবা जिला नौगांव जागीर बाड़ी বিধানসভা বাবু তাহির 16 নম্বর দিলদার আহমদ বিন হানিফউদ্দিন যমুনামু जिला हुजाई जागीर बाड़ी अब्दुल जलील भाई 17 নম্বর শামিল মোহাম্মদ বিন আব্দুল কুদ্দুস হাওড়াঘাট নিগম जिला हुजाई জাকির হোসেন ভাই বাড়ি থেকে 18 নম্বর জাকারুল ইসলাম বিন জালালউদ্দিন गांव सिमलाई बाजार जिला नौगांव जागीर बाड़ी आसान अली ओ 18 जागीर बाड़ी से सामने दावा इंशाल्लाह एरालो खास सय्यिदना व मौलाना मुहम्मद व अला आलिहि व अस्हाबिहि व सल्लम व सल्लल्लाहु अला सय्यिदना व मौलाना मुहम्मद व अला आलिहि व अस्हाबिहि व सल्लम व सल्लल्लाहु अला सय्यिदना व मौलाना मुहम्मद व अला आलिहि व अस्हाबिहि व सल्लम डबकार भिलेगुड़ी हाफिजियाओ दिनियात माद्रासा আজি हल आमार 14তম বার্ষিক ওয়াজ महफिल এই বছৰত আমাৰ ছাত্ৰ ছাত্ৰী 18জন ছাত্ৰ ছাত্ৰীয়ে 18জন ছাত্ৰ মুকম্মল হাফিজ হৈছে তেওঁলোকে আজি তেওঁলোকক এখন প্ৰমাণ পত্ৰ দিয়া হ'ব যে তেওঁলোক সম্পূৰ্ণ এজন হাফিজ বুলি তেওঁলোকক যোগ্যতা কৰা হ'ব আৰু তেওঁলোকক মাদ্ৰাসাৰ পৰা এটা পাগুৰি দিয়া হ'ব তেওঁলোকক এটা সনদ বুলি যেটো কোৱা হয় এটা চাৰ্টিফিকেট যে তেওঁলোক সম্পূৰ্ণ এজন হাফিজ বুলি 18জন ছাত্ৰক দিয়া হ'ব বেলেগুৰি হাফিজা দিনিয়াত মাদ্ৰাসাখন 2009 চনত প্ৰস্তুত হৈছে আৰু তেতিয়াৰ পৰা একেৰাহে দিনৰ অৰ্থাৎ আমাৰ দিনী শিক্ষা মানে ইয়াত প্ৰদান কৰা হৈ আছে বিশেষকৈ ইয়াত হিজ শাখাৰ কাৰণে সুব্যৱস্থা আছে লগতে দিনিয়াত কথা যিখিনি প্ৰাইমাৰী শিক্ষা ধৰক কোনোবা এজন ছাত্ৰ তালে বা হয়তো সি হাফিজ হ'ব পৰা নাই তাতে সি গৈ পেলাই আমাৰ অন্য কোনো মানে হাফিজ হৈ পেলাই মৌলানা হ'ব পাৰে সেই ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ আমাৰ অঞ্চলখন দিনী হিচাপে পিছপৰা আছিল আৰু এই মাদ্ৰাসাখন হোৱাৰ পিছৰ পৰা মানুহৰ সহায় সহযোগিতাত আৰু আমাৰ ইয়াত বিশেষকৈ এটা ভাল পৰিৱেশ সৃষ্টি হৈছে যাতে কোৰাণ শুনি আছে বা কোৰাণৰ দিনেৰে ইয়াত কোৰাণ হৈ আছে তাৰ ফলস্বৰূপে আমাৰ এই অঞ্চলৰ মানুহৰ শান্তি বিৰাজ হৈছে আৰু বিশেষকৈ আমাৰ ইয়াত বেলেগুৰিত মুছলিম বা বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে সকলো ইয়াত আগভাগ লৈছে আমাৰ আজি যি 14তম বাৰ্ষিক অধিৱেশন এই জলসা বুলি কোৱা হয় এইখনত আমাৰ অসমীয়া বা বঙালী মানুহ তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ইয়াত দান বৰঙণি দিছে আৰু তেওঁলোকে বাৰ্চাই থাকে যে কেতিয়া আমাৰ এই ৱাজ আৰু বিশেষকৈ আজি এই সভাখন প্ৰতিষ্ঠাপূৰ্ণ এইটো কাৰণেই সভাটোতকৈ বেছি ছাত্ৰ এইবাৰ হাফিজ হৈছে অৰ্থাৎ তেখেতসকলৰ দস্তাৰবন্দী কৰা হ'ব তেখেতসকলক পাগুৰি পৰিধান কৰা হ'ব পাগুৰি দিয়া মানে কি তেখেতসকলৰ ওলাই গৈ পেলাই আমাৰ যিহেতু ইয়াত স্কুলৰ শিক্ষাৰ ব্যৱস্থাও আছে আমাৰ মাদ্ৰাসাৰ পৰা গৈ পেলাই হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট পাইছে ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পাইছে কিছুমান ছাত্ৰই ছায়েন্সতো পঢ়ি গৈছে এইফালে মৌলানা লাইন গৈ পেলাই দেওবন্দত গৈ পেলাই দেওৰা দি আছে আমাৰ ছাত্ৰই দেওবন্দত আছে নিৰ্বাচন দিল্লী মাদ্ৰাসাত ইংলিছ মিডিয়ামত পঢ়ি আছে গতিকে আমি আশা ৰাখিছোঁ অকল যে ইয়াৰ পৰা যে খালি আলিম হাফিজ হ'ব নহয় তেওঁলোকে ইছলামী মৌলিক যিখিনি শিক্ষা সেইখিনি পোৱাৰ পিছত ডক্টৰ ইঞ্জিনিয়াৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ নিচিনা আমাৰ আশা যে আমাৰ মাদ্ৰাসাৰ পৰা পঢ়া শুনা কৰি পেলাই ডক্টৰ ইঞ্জিনিয়াৰ বা ভাল শিক্ষিত হওক